নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে চৰকাৰী বন্ধ সম্বন্ধীয় এটা অত্যন্ত সুখবৰ দিছে। হয়, অহা 14 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী বন্ধ ঘোষণা কৰিছে। হয় সৰ্বদসকল, আমি জানি ল'ম অসম চৰকাৰে ৰাজ্যৰ কোন কোন জিলাত আৰু কিহৰ বাবে এই 14 ফেব্ৰুৱাৰী তাৰিখে স্থানীয় বন্ধ ঘোষণা কৰিছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সৰ্বদসকল, অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে 4/2/2024 তাৰিখে অৰ্থাৎ যোৱাকালি এই পত্ৰখনৰ জৰিয়তে জনাইছে যে অহা 14 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ 10খন জিলা ক্ৰমে ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী আৰু চৰাইদেউ জিলাত আলি আই লৃগাং উৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে। তদ উপলক্ষে সেইদিনাখন উল্লেখিত জিলাসমূহৰ চৰকাৰী কাৰ্যালয়সমূহ আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব। গতিকে সৰ্বদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি খবৰটো জনাই দিব আৰু নতুনকৈ অহা সৰ্বদসকল অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।